কি আচৰিত! বাবা অগ্নিনাভ বাবাক পুজিলে একো নিৰাশ নকৰে। কি আচৰিত! বাবাক যিটোকে বিচাৰোঁ বাবাই তাকে দিয়ে। কি আচৰিত! তো আপোনালোকে দেখা পাইছে, মই কাষতে লগাই ৰাখিছোঁ। এয়াই হ'ল অগ্নিনাভ বাবা। আৰু এই অগ্নিনাভ বাবাক যদি আমি পুজো নহয়, আচলতে মনে যি বিচাৰোঁ তাকে পাওঁ। এই কথা মোৰ নহয়, এই কথা বাবাৰ যোনসকল ভক্ত সেই ভক্তসকলৰ কথা। আৰু ময়ো এনে কিছুমান প্ৰমাণ পাইছোঁ মোৰ মনৰ কথা। আৰু মই বাবাক যি বিচাৰিছিলোঁ বাবাৰ পৰা মই তাকেই পালোঁ। আচলতে সেইকাৰণে মই বুকু ডাঠি ক'ব পাৰিছোঁ যেন বাবা শক্তি অপাৰ। বাবাই ভক্তসকলৰ মনোবাঞ্ছা পূৰণ কৰে। আচলতে মই এনেকুৱা ধৰণৰ এটা বস্তু বিচাৰিছিলোঁ, সেই বস্তুটো কিন্তু মই পাই গ'লোঁ। মোৰ মনৰ আশা পূৰণ হৈ গ'ল। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকৰ যদি জীৱনত কিবা সমস্যা আছে বা আপোনালোকৰ ঘৰখনত কিবা কাজিয়া পাইছাল বা অপায় অমংগল, ধন টকা পইচা নাটনি, চাকৰি ক্ষেত্ৰত বা সতি সন্ততিৰ ক্ষেত্ৰত যদি কিবা এটা আপোনালোকৰ যদি অপায় অমংগল হৈ আছে, নিশ্চয় চাগে আপোনালোকে বাবাৰ যি ফটো, সেই ফটোত আপোনালোকে যদি কেনেবাকৈ মই বিশেষকৈ যেনেধৰণে পুজিছিলোঁ, হয়তো আপোনালোকে তেনেধৰণে পুজিলে মানে আপোনালোকেও মনৰ কামনা পূৰণ হ'ব নেকি? মই গোটেই কথাখিনি কৈ দিম। আচলতে যদি আপোনালোকে যদি বিচাৰে বা আপোনালোকে যদি জানিবলৈ বিচাৰে, তেতিয়াহে মই কিন্তু কৈ দিম দে। আচলতে মই যেনেধৰণে বাবাক তুতি প্ৰাৰ্থনা কৰিছিলোঁ, আচলতে মই তেনেকৈ পুজিয়ে মই ইমানখিনি পালোঁহি। মই বহুত সুফল পাইছোঁ। ইমানেই সুফল পাইছোঁ নহয়, তো মই আপোনালোকক গোটেই কথাখিনি কৈ আছোঁ। যদি আপোনালোকে মই আচলতে কেনেকৈ কি কৰিছিলোঁ, ৰাতিপুৱা শুই উঠি মই কি কৰিছিলোঁ, কেনেকৈ কি কৰিছিলোঁ, গোটেই কথাখিনি মই কৈ থৈ দিয়া আছে। আপোনালোকে দেখা পাইছে বিকাশ বক্সা সোণোৱাল। তো আপোনালোকে বিকাশ বক্সা সোণোৱালৰ সেই ইউটিউব চেনেলটোত যাব লাগিব। আপোনালোকে ইউটিউবত লিখি দিব বিকাশ বক্সা সোণোৱাল বুলি আছে, বিকাশ বক্সা সোণোৱাল বুলি লিখি দিব আৰু লগতে এনেকুৱা ধৰণৰ এখন ফটো দেখা পাব। যোনখন ফটো মই আপোনালোকক কৈছোঁ, সেই ফটোখনৰ ভিডিঅ'টো চাই দিব। তো আপোনালোকে গোটেই কথাখিনি গমেই পাব। মই ভিডিঅ'টোত গোটেই কথাখিনি কৈ থৈছোঁ। আচলতে মই কেনেকুৱাকৈ তুতি প্ৰাৰ্থনা কৰিছিলোঁ আৰু সেই তুতি প্ৰাৰ্থনাত অগ্নিনাভ বাবা, যি মহাদেৱ বাবা, মোৰ প্ৰাৰ্থনাত সন্তুষ্ট হ'ল আৰু বাবাই মোৰ মনৰ কামনা পূৰণ কৰিলে। তো আচলতে কিছুমান নিয়ম থাকে, আমি নিয়ম প্ৰণালীৰ মতে যদি আমি মনত কল্পনা কৰোঁ নহয়, নিশ্চয় আমাক ভগৱানে চকু মেলি চায়ে। যদি আপোনালোকে বিচাৰে তো আপোনালোকে ভিডিঅ'টো গৈ চাবগৈ পাৰে। মই কেনেকুৱাকৈ তুতি প্ৰাৰ্থনা কৰিছিলোঁ, কি কৰিছিলোঁ, নিশ্চয় আপোনালোকে গম পাব। এইটো হ'ল বিকাশ বক্সা সোণোৱাল চেনেল। আপোনালোকে ইউটিউবত লিখক আৰু লগতে এখন ফটো, এই ফটোখনো এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। ধন্যবাদ।